Audio Jungle. Audio Jungle. বাইদেউ হয় কাক লাগিছে এইটো আপোনালোকৰ ঘৰ নেকি হয় এইটো আমাৰে ঘৰ কিয় সুধিলা মোক থাকিবলৈ অকমান ঠাই দিব নেকি এইষাৰ আকৌ তুমি কি ক'লা তোমাক চিনি জানি নাপাওঁ আমাৰ ঘৰত আকৌ কিয় ৰাখিম তোমাক নহয় মানে বাইদেউ মই ঘৰৰ পৰা পলাই আহিছো আৰু মোৰ পেটত সন্তানো আছে হে প্ৰভু যদি পেটত সন্তান আছে তেনেহ'লে ঘৰৰ পৰা কিয় পলাই আহিব লাগে সেইবোৰ বহুত কথা বাইদেউ মোৰ মানুহজনী সেইটো তেখেতৰ সন্তান নহয় বুলি মোক এবৰ্চন কৰিবলৈ দিলে কিন্তু মই এবৰ্চন নকৰিলো সেইটো আমাৰে সন্তান কিন্তু সেইটো কথা তেখেতে মানি নলয় আৰু সন্তানটিক মাৰিবলৈ বিচাৰি ফুৰিছে সেইকাৰণে ঘৰৰ পৰা ওলাই আহিলো মই সেইটোৱে চাগে মোক বিচাৰিয়ে ফুৰিছে প্লিজ বাইদেউ মোক অলপ ঠাই দিবনে নোৱাৰিম দে নোৱাৰিম তুমি বেয়া চেয়া নাপাবা তোমাৰ হাজবেণ্ডে যিটো কৈছে সেইটো সঁচাও হ'ব পাৰে কি ঠিক কাৰোবাৰ সন্তান সেইকাৰণে মাৰিবলৈ দৌৰালৈ ফুৰিছে বিশ্বাস কৰক বাইদেউ মই তেনেকুৱা ছোৱালী একেবাৰে নহয় তেখেতে নিচাযুক্ত বস্তু খায় সেইকাৰণে মোক তেনেকৈ অত্যাচাৰ কৰি আছে এইটো তোমাৰ প্ৰথম সন্তান নে এনে আৰু আছে মোৰ ছোৱালী এজনী আছে তাই এতিয়া ডাঙৰেই হ'ল 5 বছৰ ভৰি দিছে তাই নাই দেই তোমাক ঠাই দিব নোৱাৰি তোমাক যদি আমাৰ ঘৰ ৰাখো আৰু তোমাৰ হাজবেণ্ডে যদি আমাকো মাৰি পেলাই তেতিয়া কি হ'ব আমি ৰিস্ক ল'ব নোৱাৰো দেই তুমি যাব পাৰা ঠিক আছে বাইদেউ বেলেগতে সোধাকে যোৱা কিজানি থাকিব পাৰে হ'ব দিয়ক কোন হয় আপুনি এইটো আপোনালোকৰ ঘৰ নেকি হয় এইটো আমাৰ ঘৰ কাক লাগিছিলে আপোনাক বাইদেউ আপোনালোকৰ ঘৰত কেইদিনমানৰ কাৰণে আশ্ৰয় ল'ব পাৰিমনে আশ্ৰয় কিন্তু আপুনি কোন আৰু মই আপোনাক কিয় আশ্ৰয় দিম আজিকালি মানুহবোৰক ভয় লগা হ'ল কোন কেতিয়া কি কৰি দিয়ে ঠিক নাই সেইকাৰণে মই আপোনাক আশ্ৰয় দিব নোৱাৰিম যদি কিবা চাউল পাত দিবলগীয়া আছে বা পইচা দিবলগীয়া আছে তেনেহ'লে দিম এনে আশ্ৰয় দিব নোৱাৰো দেই নাই বাইদেউ মোক চাউল পইচা একো নালাগে মুঠতে মই আৰু মোৰ পেটত থকা সন্তানটি ভালকৈ থাকিবলৈ পালেই হ'ল সেইটোৱে লাগে মোক হোৱাট তোমাৰ পেটত সন্তানো আছে নেকি বাইদেউ তোমাক ৰাখিব পাৰো কিন্তু কি বিশ্বাস আছে তুমি যে একো নকৰা মই যদি কিবা কৰো আপুনি মোক মাৰি পেলালে হ'ল নেপায় তেনেকৈ কথা ক'বলৈ কাৰণে হ'ব দিয়া হা ভিতৰলৈ আহা আমাৰ ঘৰতে থাকিবা ঠিক আছে এইটো আপোনাৰ ল'ৰা নেকি এইটো মোৰে ল'ৰা কোন থাকে পিছে ইয়াত মই আৰু মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰাটো আমি তিনিজনে থাকো তুমি থাকিব পাৰিবা দিয়া ঠিক আছে মা মই টিউচনত যাব সময় হ'ব এতিয়া ৰ'বা মেগী অলপ বনাই দিওঁ মেগীকণ খাই যাবা খালী পেটে যাব নালাগে উঠনিও ভাত কেইটামানে খালা ঠিক আছে মা তুমি অলপ বহাচোন দেই মই তাত টিউচনৰ কাৰণে ওলাই দিওঁ হ'ব দিয়ক বাইদেউ মাতা টুইংকল টুইংকল লিটল ষ্টাৰ টুইংকল টুইংকল লিটল ষ্টাৰ how I wonder what you are how I wonder what you are up above the all so high like a diamond in the sky up above the all so high like a diamond in the sky এতিয়া হল মুখস্থ হল মেমে কালে মোক নেমাৰে তুমি ইমান ধুনীয়াকৈ পঢ়াই দিছা মোক বহুত ধুনীয়াকৈ বুজি পাইছো মই হয়নে তুমি সব জানা না অংক ইংলিছ জানো কিতাপ পঢ়িছানে পঢ়িছো মা বাজনীয়ে ইমান ধুনীয়াকৈ শিকাই দিছে মোক মই ধুনীয়াকৈ বুজি পাইছো হয় নেকি কিমানলৈ পঢ়া তুমি মই BA পাছ কৰিলো তাৰপিছতহে বিয়া হৈছো হয় নেকি তেনেহ'লে আমাক শুনকচোন তুমিয়ে পঢ়াব পাৰিবা টিউচন নিদিওঁ আৰু টিউচনৰ পইচাবোৰ এনেহে যায় টিউচনৰ যিখিনি শিকি আহে ঘৰত সেইখিনি সুধিলে একোৱে নোৱাৰে ভালকৈ মনোযোগো নিদিয়ে নহয় আৰু মই এইফালে ঘৰত পঢ়াবলৈ সময় নাপাওঁ ঘৰৰ ইটো সিটো কৰি থাকোঁতে হ'ব দিয়ক নহ'লে ৰাতিপুৱা আৰু আবেলি মই পঢ়াই দিম তাক ঠিক আছে তেতিয়াহ'লে কোন তুমি পঢ়িবা নহয় বাজনী পঢ়াই দিলে পঢ়িম মা বহুত ধুনীয়াকৈ পঢ়াইছে মোক ভাল পাইছা তুমি বহুত ভাল পাইছো মোৰ মুখস্থ হৈ গ'ল শুনিবা নেকি দিয়াচোন শুনাই দিয়া Twinkle, twinkle, little star, how I wonder what you are. Up above the all so high, like a diamond in the sky. বাহ বৰ ধুনীয়া তেতিয়াহ'লে তুমি কাইলৈৰ পৰা টিউচন যাব নালাগে আৰু ঘৰতে বাজনী পঢ়াই দিব পঢ়িবা ভালকৈ দেই ঠিক আছে মা পাপা এতিয়ালৈকে অহা নাই যে আহিব ৰ'বা তোমালোকে পঢ়ি থাকাচোন দেই মই পাকঘৰত যাওঁ হ'ব মা অংক কিতাপখন লৈ আহোঁগে নেকি যোৱা লৈ আনাগে দৰজাখনকো মাৰি থবলৈ পৰা নাই নে মানুহটো আহিব চাই থাকে আৰু তুমি কোন আৰু আমাৰ ঘৰত কি কৰি আছা ৰ'বা মই কৈছো তাইৰ নাম নিৰ্মালী তাই আমাৰ ঘৰতে থাকিব আমাৰ ঘৰতে থাকিব মানে আজিৰ পৰা তাই আমাৰ ঘৰতে থাকিব আমাৰ লগত কিন্তু কিয় এইবোৰ বহুত কাহিনী পিছত কম দিয়া নাই এতিয়া ক'ব লাগিব তেনেহ'লে শুনা তাই অকলশৰীয়া নহয় তাইৰ পেটত সন্তান আছে সেইকাৰণে মই তাইক ৰাখিছো আৰু হাজবেণ্ডে বোলে সেই সন্তানটি বেলেগৰ বুলি ভাবে আৰু সেই সন্তানটিক মাৰিবলৈ কাৰণে হাজবেণ্ডে ঔষধ চৌষধ চব খাবলৈ খোজে সেইকাৰণে তাই ঘৰৰ পৰা পলাই আহিলে নিজৰ বাচ্ছাটোক বচাবলৈ কাৰণে কি তুমি পুলিচক নিদিয়া কিয় দিছিলো কিন্তু কি হ'ব পইচা দি আকৌ ওলাই যায় সেইকাৰণে মই পলাই আহিলো বহুত মানুহকে মই সহায় বিচাৰিলো কিন্তু মোক
কোনো সহায় নকৰিল আপোনাৰ পত্নীৰ বাহিৰে। বহুত ভাগ্যৱান আপুনি, ইমান ভাল পত্নী এজনী পাইছে। বহুত হৃদয় ডাঙৰ। মোক যে ইয়াত ৰাখিছে তাৰ বাবে অশেষ ধন্যবাদ। হ'ব দিয়া, হ'ব। তুমি আহা, হাত মুখ এটা ধুই লৈ আহি মই ভাত বাঢ়ো। নিৰ্মালী, তুমিও আহা, ভাতকেইটা খাই লৈ আহি। বলক বাইদেউ। পাপা মা ক'ত গ'ল? মায়ে গ'ল চৰিবলৈ। ক'তনো পাপা? মাৰৰ পেটত বেলেগৰ বাচ্ছা আছে যে, সেইকাৰণে মায়ে বাচ্ছাটো বচাবলৈ কাৰণে পলাই ফুৰিছে। পাবলৈ দে এবাৰ। তাইকো কাটিম, বাচ্ছাকো কাটিম। চিনি পোৱা নাই মোৰ খং, দেখুৱাই আছো ৰ। পাপা তুমি কিয়নো তেনেকৈ কৈছা? আমাক ভাইটি এটা লাগে ন। মইতো ভাইটিৰ লগত খেলিমেই। সেইটো আমাৰ ভাইটি নহয়, সেইটো বেলেগৰ ভাইটি। তেনেহলে মোৰ মা পেটত কি কৰি আছে? বেলেগৰ মাকৰ পেটত থকাকৈ? সেইবোৰ তুমি নুবুজিবা এতিয়া, তুমি সৰু হৈ আছা। তোমাক মই নীলিমা আন্টিৰ ওচৰতে থৈ যাম। তুমি ধুনীয়াকৈ থাকিবা, নাকান্দিবা আৰু হুলস্থুল নকৰিবা, কাজিয়া নকৰিবা দেই। তুমি ক'ত যাবা? মই মাক বিচাৰি যাম আকৌ। তোমাৰ জানো মালে মনত পৰা নাই? পৰিছে, মই যাম তোমাৰ লগত। নালাগে যাবলে, বহুত দূৰ যাম মই। মা ক'ত আছে এতিয়াও নাজানো নহয়, বিচাৰি ফুৰিব লাগিব। ঠিক আছে তেতিয়াহলে, তুমি বিচাৰি আনিবা। হ'ব দিয়া, এতিয়া ব'লা নীলিমা আন্টিহঁতৰ ঘৰত থাকিবা। ব'লা পাপা। তোমাৰ হাজবেণ্ডে কিবা কৰে নেকি? কৰিছিল, এতিয়া নকৰে। এতিয়া সি বহুত নিচাযুক্ত বস্তু খায় আৰু মোক মাৰপিট কৰে। ছোৱালীজনীলেহে বেয়া লাগিছে মোৰ। তাইক অকলে এৰি থৈ আহিবলগীয়া হ'ল দেউতাকৰ লগত। লৈ আহিব লাগিছিল আকৌ। তাই স্কুল গুচি গ'ল যে, সেইকাৰণে আনিব নোৱাৰিলো। এতিয়াতো আনিব যাব নোৱাৰোৱেই, কাৰণ এতিয়া যদি মই আনিবলৈ যাওঁ, কেনেবাকৈ যদি মোক দেখে তেনেহলে মোৰ পেটত থকা সন্তানটি আৰু জীয়াই নাথাকিব। সেইটো মই ভালকৈ জানো। কিন্তু এটা কথা ঠিক, মোৰ ছোৱালীজনী তাত একো কষ্ট নাপায়, কাৰণ দেউতাকে তাইক বহুত মৰম কৰে। তাইক ভাবে নিজৰ ছোৱালী, কিন্তু মোৰ পেটত থকা সন্তানটিক কিয় বেলেগৰ বুলি ভাবে, মই সেইটো বুজি নাপাওঁ। বহি আছা? বহি আছো। তাইৰ লগতে দুটামান কথা পাতিলো। এইফালে আহাচোন। গৈছো ব'লা। এতিয়া আহা। ব'লা অ। যাওক, বাইদেউ মাতিছে। কি হ'লনো? এইবোৰ কি চলি আছে? কি চলা দেখিলা? দুদিনমানৰ পৰা মই তোমাক লক্ষ্য কৰি আছো। তাইক তুমি বেছি গুৰুত্ব দি থকা নাই নে? পগলা হলা নেকি তুমি? কি কৰিবলৈ তাইক গুৰুত্ব দি থাকো মই? তাইৰ হাজবেণ্ডৰ কথা সুধো বা কিবা কিবি সুধো আৰু। হয় নেকি? আৰু তুমিতো থাকাইচোন ওচৰত, কিবা বেলেগ কথা পতা শুনিছা নেকি তুমি? চোৱা, মই এইবোৰ একেবাৰে ভাল নাপাওঁ। তাইৰ লগত কথা পতা কমাই দিয়া। লাগিলে তাইক মাতে নিদিবা। তাই নিজৰ মতাই ইয়াত আছেহি। তুমি তাইৰ লগত তেনেকৈ কথা পাতিলে মোৰ কিন্তু বেয়া লাগে। তুমি সঁচাই পগলা হলা। তুমি নিজে তাইক ইয়াত ৰাখিছা আৰু নিজে তুমি সন্দেহ কৰি আছা যে কিয়? সন্দেহ কৰিবলৈ বাধ্য হৈছো, সেইকাৰণে সন্দেহ কৰিছো। এনেকৈ চিঞৰি চিঞৰি কৰি আছা যে, তাই যদি শুনে তেতিয়া কি হব? শুনিলে শুনক, আৰু ইয়াৰ পৰা গুচি গলে যাওক। মোৰ ক'বলগীয়া একো নাই। সেনেকুৱা মানুহবোৰৰ পৰা বহুত ভয় লাগে। কিজানি মোৰ হাজবেণ্ড যলৈকে কাঢ়ি লৈ যায়। নিজ ভালে জগত ভাল। কিয় কাঢ়ি লৈ যাব? তাই ইমানো বেয়া নহয়। ইমান দিন আছে ইয়াত। যদি তাই বেয়াই হলে হয় তেতিয়াহলে গম পালোৱেই হয়। কথা বতৰা ইমান ভাল। হয় নেকি? এতিয়া মই বেয়া হলো? মই কেতিয়া কলো বেয়া বুলি? তোমাৰ লগত কথা পাতি থকাটোৱে ভুল। নাপাতো আৰু। তাইৰ লগতো কথা নাপাতো, কাৰো লগতে কথা নাপাতো। মই পগলাৰ নিচিনা কৰি থাকে। হ'ব হ'ব, যোৱা। মই একো পগলা হোৱা নাই। পগলা হৈছে যদি তুমি, সেইজনী পিছে পিছে ঘূৰি ফুৰা। গাঁৱৰ মানুহে দেখি আছে নহয়, মই নথকা অৱস্থাত তাইৰ লগত লাইন মাৰি থকা। মোৰ বিষয়ে এনেকৈহে ভাবে মানে। মই কেতিয়াও কল্পনা কৰিব পৰা নাছিলো। যিজন মানুহক দাদা বুলি ভাবিছিলো, সেই মানুহজনৰ লগতে মোক সন্দেহ কৰিছে। সেইকাৰণে এইকেইদিন ভালকৈ মাতবোল দিয়া নাই। এতিয়াহে আচল কথাটো বুজি পালো। নাই নাই, ইয়াত থকাটো আৰু ভাল কথা নহব। কাৰণ মোৰ কাৰণে বেলেগৰ সংসাৰ ধ্বংস হোৱাটো মই নিবিচাৰো। দাদাজনো বেয়া নহয়। ইমান দিন থাকিলো, মোক আজিলৈকে একো টানকৈ নকলে বা একো বেয়া কথা নকলে। কিন্তু বাইদেউৰ মনত এইবোৰ কোনে সোমোৱাই দিলে নাজানো। মই আৰু কাৰো বুজা হব নিবিচাৰো। ৰাস্তাই ঘাটে পৰি থাকিম, ভিক্ষা খুজি খাম। তথাপি আৰু মই মানুহৰ ঘৰত নাথাকো। তুমি কাপোৰ চাপোৰ বান্ধি ওলালা যে, ক'ত যোৱা? মই যাওঁগে আৰু বাইদেউ, ইয়াত নাথাকো আৰু। কিয়? ইয়াত কিবা অসুবিধা পাইছা নেকি তুমি? নাই বাইদেউ, একো অসুবিধা পোৱা নাই। তেনেহলে কিয় যোৱা তুমি? মোক কোনে পঢ়াই দিব? শুন, এইখন মোৰ ঘৰ নহয় নহয়। মোৰ ঘৰ বহুত দূৰত আছে। মই তালৈ যামগে। তুমি টিউচন যাবা আকৌ কালিৰ পৰা। টিউচনত বুজালে মই ভালকৈ বুজি নাপাওঁ। তুমি পঢ়ালেহে মই ভালকৈ বুজি পাওঁ। থাকা না। শুন, বাই যাবলৈ খুজিছে, যাবলৈ দিয়া। বাহঁতৰো কণমানি এজনী আছে নহয়, তাই মাকলৈ মনত নপৰিব জানো? মই যদি কৰবাত আলহী খাবলৈ যাওঁ, তোমাৰ মোলৈ মনত নপৰিব জানো? তোমাক যদি ঘৰত অকলে থৈ যাওঁ? পৰিব। তেতিয়াহলে সেই কণমানিজনীৰো মাকলৈ মনত পৰিছে আৰু ফোন কৰি মাতিছে বাক। সেইকাৰণেহে বা যাবলৈ ওলাইছে। আৰু বা আমাৰ ঘৰত আলহী খাবলৈহে আহিছিল। হয়নে বা? হয়। তুমি যদি কণমানিজনীকো ইয়ালৈ লৈ অহা হয়, ইয়াতে খেলিব পাৰিলো হয়। তুমিয়ে মোক পঢ়াই দিব পাৰিলা হয়। হ'ব দিয়া, এইবাৰ আহিলে লৈ আহিম। তুমি দুখ কৰি নাথাকিবা। আমাৰ ঘৰলৈ যাবা ডাঙৰ হলে। ঠিক আছে। সেই নহয়, এতিয়া গিয়ৰৰ ওচৰলৈ যাবা নেকি? নাযাওঁ। তেনেহলে কাৰোবাৰ ঘৰত থাকিম বুলি ভাবিছা নেকি আকৌ? নাই নাই, তেনেকুৱা ভুল আৰু নকৰো। কাৰো ঘৰত নাথাকো। গছ তলে বাঁহ তলে
ৰাস্তাই ঘাটে য'তে থাকো থাকিম আৰু। হাই, এনেকৈ ক'লে কেনেকৈ হ'ব? তুমি অকলে নহয় নহয়, তোমাৰ সন্তানো আছে লগত। এনেকৈ তুমি য'তে ত'তে থাকিব নোৱাৰিবা নহয়। বেলেগৰ ঘৰত থাকি অশান্তি দিয়াতকে এনেকৈ থকাই ভাল বাইদেউ, হয় নেকি? ঠিক আছে, তুমি যদি এইটো সিদ্ধান্ত লৈছা তেনেহ'লে যোৱা, আমাৰ কোনো আপত্তি নাই। চব পেকিং কৰি ল'লা নহয়? ল'লো বাইদেউ। এই মোৰ ভাগৰ শাৰী দুখনমান আছিল, পিন্ধিবলৈ লৈ যোৱা যদি লৈ যাব পাৰিলা হয়, নতুনেই হৈ আছে। নালাগে দিয়ক, এইযোৰে হৈ যাব। ঠিক আছে তেতিয়াহ'লে, গৈ থাকিবা। এতিয়া এনেকুৱা কৰি দেখাইছে যেন একো হোৱাই নাই ঘৰখনত। ঘৰখনত কণ্ডল লগাই দিলে, এতিয়া মোক আকৌ থাকিবলৈ দিছে। কোনে থাকে এইখন ঘৰত অশান্তি সৃষ্টি কৰিবলৈ কাৰণে? যাওঁগে মই। আইজনী, ৰবাচোন। হয় কওকচোন, ইমান ৰ'দত তুমি ক'ত ঘূৰি ফুৰিছা? আৰু তাতে কান্দি কুটি ঘূৰি ফুৰিছা যে? কি ক'ব মোৰ দুখৰ বিলাই? কোনে শুনিব মোৰ দুখৰ কথা? মই য'তেই যাওঁ কাৰোবাৰ নহয় কাৰোবাৰ বিপদেই হয়। সেইকাৰণে মই সিদ্ধান্ত এটা লৈছো, এতিয়াৰ পৰা আৰু কাৰো ঘৰত নাথাকো মই। ৰাস্তাই ঘাটে এনেকৈ পৰি থাকিম। তোমালোকৰ ঘৰৰ মানুহ নাই নেকি? আছে, কিন্তু মোৰ পেটত থকা সন্তানটিক মাৰি পেলাব খোজে। সেইকাৰণে মই এনেকৈ পলাই ফুৰিবলগীয়া হৈছে। মানে গিয়েৰ ভৰা। হয়, আপুনি ঠিকেই ভাবিছে। মোৰ হাজবেণ্ডে কয় এইটো বোলে তেখেতৰ ফালৰ পৰা হোৱা সন্তান নহয়, বেলেগৰ ফালৰ পৰা হোৱা সন্তান। সেইকাৰণে মাৰি পেলাব খুজিছিল, কিন্তু মই মাৰিব নিদিওঁ। মই সত্যত আছো। এই কণমানিটোৰ কি দুখ? যিয়ে নেকি এতিয়ালৈকে পৃথিৱীখনে দেখা নাই। মই তাক পৃথিৱীখন দেখাম। ঠিকে আছে বাৰু, কিন্তু এনেকৈ ৰাস্তা ঘাটে এতিয়া তোমাক এইটো অৱস্থাত কথাটো ভাল নহ'ব নেকি? কিনো কৰিম, কোনো মোক নাৰাখে। সেইকাৰণে তেনেকৈ থাকিব লাগিব। যেনে তেনেকৈ সন্তানটি জন্ম দিয়াৰ পিছত তাক ভাল মানুহ এজনৰ ওচৰত গতাই দিব পাৰিলে মই শান্তিত মৰিব পাৰিম। তথাপি দেউতাকে তাক মাৰি পেলাব নালাগে। মোক যি কৰে কৰক, মোৰ কোনো আপত্তি নাই। তুমি কাম এটা কৰা নহ'লে, তুমি আমাৰ ঘৰলৈকে ব'লা। নাযাওঁ দিয়ক, বেয়া নাপাব। প্ৰথম অৱস্থাত ময়ো ঘৰ বিচাৰি ফুৰিছিলো থাকিবলৈ কাৰণে, কিন্তু এতিয়া আৰু মোক ঘৰ নালাগে। একো নহয় আমাৰ ঘৰত মই আৰু মোৰ মানুহজনে থাকো। ছোৱালী এজনী আছিল, সেইজনীক বিয়া দিলো। এতিয়া আৰু আমি দুইজনে। তুমি নিশ্চিন্ত মনে থাকিব পাৰিবা, ব'লা। আপোনালোকৰ যদি একো অসুবিধা নহয় তেনেহ'লে থাকিব পাৰো। নাই নাই, আমাৰ আকৌ কি অসুবিধা হ'ব? একো অসুবিধা নহয়। ঠিক আছে তেতিয়াহ'লে ব'লক। সেইজনী ক'ত সোমালে? স্বৰ্গত সোমালে নে পাতালত সোমালে? তাই কেতিয়ালৈকে বিচাৰি পোৱা নাই যে। ইফালে জীয়েকে মা মা বুলি চিঞৰি থাকে। কি বেয়া কথাটো ক'লো মই? মোৰ ঘৰত নথকা অৱস্থাত তাই সেই সন্তানটি হৈছে পেটত। তেনে স্থলত মই কেনেকৈ মানি ল'ম যে সেইটো মোৰ সন্তান বুলি? মই নহয়, বেলেগ হোৱা হৈ ক'লে হয় যে সেইটো তেখেতৰ সন্তান নহয় বুলি। তাই মোৰ কথা শুনি অপাৰেশ্যন কৰি দিলে হ'ল। এতিয়া চাগে অপাৰেশ্যন কৰিবলৈ নোৱাৰি, কাৰণ বহুত ডাঙৰ হৈ গ'ল। ডক্টৰে ৰিস্ক নলয়। তেনেকৈ যদি তাই জন্ম দি সন্তানটিক ঘৰলৈ লৈ আহে, তেতিয়াই মাৰি পেলাম। মোৰ এজনীয়ে ছোৱালী, তাইৰ বাহিৰে আৰু কোনো হ'ব নোৱাৰে। এদিন নহয় এদিন উলিয়ামেই। ভাত পানী খাই আহিছানে তুমি? ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই, সোনকালে ওলাই আহিলো। আপোনালোকৰ গাঁৱৰ ওচৰৰে গাঁওখনতে মানুহ এঘৰত আছিলো। বাইদেউ গৰাকীয়ে ভাবিলে মোৰ আৰু তেখেতৰ হাজবেণ্ডৰ মাজত কিবা আছে, সিহঁতৰ কাজিয়া হ'ল। সেইকাৰণে মই নিজে গুচি আহিলো। হয় নেকি? এনেকুৱা মানুহ থাকিব পাৰেনে? এনেকুৱা অৱস্থাত বাৰু কোনোবা মাইকী মানুহ এজনীক এনেকৈ এৰি দিব পাৰেনে? কিনো ক'ব, কিছুমান মাইকী মানুহৰ কাৰণে সকলো মাইকী মানুহেই কথা শুনিবলগীয়া হয়, কিন্তু সকলো তেনেকুৱা নহয় ন। মানুহ এজনৰ লগত কথা পাতিলো বুলিয়ে তেখেতক কি ভাল পোৱা হ'ব নেকি? সেই বুজাহে বুজে। ৰ'বা, মই তোমালৈ খাবলৈ কিবা লৈ আহো। ঠিক আছে। কোন তুমি? মই দেউতা। কোৱা আকৌ কোন? মই কৈছো ৰ'বা। বাটৰ ফালে গৈ আছিল, বেচেৰীজনী খাবলৈ ববলৈ পোৱা নাই। এইটো অৱস্থা দেখি সেইকাৰণে লৈ আহিলো আমাৰ ঘৰলৈকে। এতিয়াৰ পৰা তাই আমাৰ ঘৰতে থাকিব, যিমান দিন পাৰে। হয় নেকি? ঠিক আছে বাৰু, দিয়া ভাতকেইটা দি দিয়া। এইজন মোৰ মানুহজন বৰ ভাল। মই নিজৰ মানুহজনৰ নিশ্চয় প্ৰশংসা কৰো। কাৰো লগত হাই কাজিয়া একো নকৰে। এতিয়া তুমি নিজে দেখিলা নহয়, বেলেগ হোৱা হয় কতে কতে সুধিলে হয়। তেখেত তেনেকুৱা নহয়। তুমি ইয়াত নিজৰ ছোৱালীৰ নিচিনাকৈ থাকিব পাৰিবা। ঠিক আছে, এতিয়া এইখিনি লোৱা, খাই লোৱা। পেটত থকা সন্তানটিও অলপ শক্তি পাব। তুমি একো নাখালে সি কেনেকৈ শক্তি পাব? দিয়ক। বৰ বেয়াকৈ পেটটো বিষাইছেচোন। কি কৰিব এতিয়া মই? নোৱাৰিছো আৰু। কি হৈছে তোমাৰ? দেউতা, পেটটো বৰকৈ বিষাইছে। ৰবা, মাৰাক মাত দিওঁ। হেৰা, শুনিছানে? জল্দি ইফালে আহাচোন। এই পেটটো বোলে বহুত বিষাইছে। পেটটো বিষাইছে বেছিকৈ? কি কৰিব এতিয়া, মই থাকিব পৰা নাই। হেৰি, আপুনি কাম এটা কৰকচোন, ধনীহঁতৰ গাড়ীখনকে লৈ আহকচোন, সোনকালে নিবলৈ লাগে। ৰবা, তুমি এক ধৰাচোন, নহ'লে পৰি থাকিব। ঠিক আছে, আপুনি যাওক সোনকালে। ভয় নকৰিবা, আমি আছো। ব'লা এতিয়া ভিতৰলৈ ব'লা, গাড়ীখন আহিব এতিয়া। তোমাক হস্পিটেল নিব লাগিব। ব'লক। হেৰি, মোৰ কিন্তু বৰ ভয় লাগিছে। তুমি অলপতে ভয় কৰা। জীৰা বুলি কওঁ তেনেকুৱাই হ'ল, এতিয়া এৰ বুলি কওঁ তেনেকুৱাই। ভয়তো লাগিবই ন, যিমানে যি নহওক। তাইও এতিয়া মোৰ নিজৰ ছোৱালীৰ নিচিনাই, কিবা হয় ঠিক নাই। ভালেই হ'ব। তুমি অলপ ঠাণ্ডা মগজে থাকাচোন। ডক্টৰ, কংগ্ৰেচুলেশ্যন, আপোনাৰ ছোৱালী এজনী হৈছে। কি? মিঠাই খুৱাব লাগিব কিন্তু। নিশ্চয় খুৱাম ডক্টৰ, কিয় নোখুৱাম। যাওক ভিতৰলৈ যাওক। চাব পাৰিমনে?
পাৰিব পাৰিব, যাওক। ঠিক আছে তেতিয়াহ'লে। হেৰি বলক আকৌ। ব'লা ব'লা। ডক্টৰ ছাৰ, আহি পেলাই মিঠাই খুৱাই আছো। ঠিক আছে বাৰু। মা, দেউতা, দেহ ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰি আছিলো ভালে বোলে হওক বুলি। মাৰা একে গোটেইজনী বাহিৰত চটফটাই ফুৰিছে, ভয়ে খাই আছিল। কেলেনো ভয় খাব লাগে? ভয় লাগে দিয়াচোন। চাওঁ আমাৰ পৰিজনী, সেইজনী লগ। আই গোটেইজনী মাককে টানি টুনি আনিলো, একেই। চাওঁ ময়ো চাওঁ। বৰ মৰম লগা দেই। হেৰা শুনিছা, তুমি নাতিৰ লগত খেলি থাকা, মই সেই ডক্টৰবোৰক মিঠাই খুৱাওঁ হোগে। যাওক যাওক। ইছ ৰাম, গাত একেবাৰে ততেই নাই। তো মাজনী, তোমাৰ কাৰণে কিবা এটা আনি দিব লাগিব ৰবা, শক্তি পোৱা বস্তু। নালাগে দিয়ক দেউতা। নালাগে বুলি ক'লে নহব নহয়, খাব লাগিব আকৌ। তাতে দুদিনমান এতিয়া ইয়াতে ৰ'ব লাগিব, তাৰ পিছতহে ঘৰলৈ যাব পাৰিম। তুমি শুই থাকা, মই তাক অলপ এনে বাহিৰত ফুৰাই আহো। ঠিক আছে যাওক। মানুহৰ যে ইমান সুখী, নিজৰ ছোৱালী নিচিনাকৈ ইমান মৰমত ৰাখিলে এইকেইদিন। এতিয়া আৰু মই ইয়াত থকা উচিত নহব। এতিয়া মই হস্পিটেলৰ পৰা পলাব লাগিব, কাৰণ কেনেবাকৈ যদি মোৰ মানুহজনে গম পাই যায় সেইজনী মোৰ ছোৱালী বুলি, তেনেহলে সঁচাকৈ মাৰি পেলাব, আৰু সেইটো মই কেতিয়াও হব নিদিওঁ। এই মানুহৰ ওচৰতে মোৰ ছোৱালীজনী গোটালো। মই জানো তেখেতলোকে মোৰ সন্তানটিক বহুত ধুনীয়াকৈ পোহপাল দিব। মোক ভুল নুবুজিব, মই যাবই লাগিব। আপোনালোকে মোৰ কলিজা টুকুৰাটো ভালকৈ ৰাখিব। এইটো চেগতে মই যাওঁ, নহলে আৰু যাব নোৱাৰিম। কি হলো ভোক লাগিছে নেকি মানুহজনী? বলা মা ওচৰলৈ বলা, মায়ে তুটো খুৱাই দিব। আজি আৰু ইয়াতে থাকিম, কাইলৈ ঘৰলৈ যাব লাগিব। হাৰে এয়া ক'ত গ'ল? শুই থকা মানুহজনী অকস্মাতে নাইকিয়া হল যে। মিঠাই নোখোৱা নেকি? এয়া ক'ত গ'ল? বাহিৰলৈ গৈছে নেকি? তুমি লগত যাব নোৱাৰিলা? তাই নাই, তাই বাহিৰলৈ যোৱা নাই। তেনেহলে ক'ত গ'ল? তাই চাগে গুচি গ'ল। কি? তাই গুচি গ'ল। নিজৰ সন্তানটিক আমাৰ হাতত তুলি থৈ তাই গুচি গ'ল হাজবেণ্ডৰ ওচৰত, কাৰণ তাই গম পালে যে কেনেবাকৈ হাজবেণ্ডে গম পালে এই ছোৱালীজনীক মাৰি পেলাব, সেইকাৰণে তাই গ'লগৈ। এতিয়া আমি কি কৰিম? ইমান সৰু ছোৱালীজনীক আমি ৰাখিব পাৰিম জানো? ৰাখিম, আমি ডাঙৰ দীঘল কৰিম তাইক। কিন্তু মাক নোহোৱাকৈ কেনেকৈ? মই মাক হ'ম, আৰু আপুনি দেউতাক হ'ব। এইটো কথা যাতে কোনো নাজানে। কিন্তু মানুহেতো জানিব, গাঁৱৰ মানুহে। গাঁৱৰ মানুহেতো গম পাবই যে এইজনী আমাৰ সন্তান নহয়। বেলেগকতো শুনাব নালাগে, আৰু গাঁৱৰ মানুহক মই কৈ দিম যে এই আগত এইটো কথা কেতিয়াও নোলায়। ঠিক আছে, ব'লা তেনেহলে। ইয়াত আৰু ৰখি কি কৰিম? মানুহজনীয়ে নাই, ডক্তৰক সোধ পোছ কৰিলে ইয়াৰ পৰা যাব লাগে। তাকেই, বলক। মা, তুমি আহিলা? আহি দেখোন দেউতাৰ ঘৰত নাই নেকি? আছে, মোক বিচাৰি ফুৰিছে ন? বিচাৰি ফুৰিছে দেউতাই এইকেইদিন। মই কান্দি আছিলো যে, তুমি নাই কাৰণে, সেইকাৰণে তোমাক দেউতাই বিচাৰি ফুৰিছে। মহাৰাণী নিজে ওলালেহি? ক'ত বা সোমাই আছিলি? নে সেইটো মতাৰ লগত আছিলি যিটোৱে তোক গৰ্ভৱতী কৰিলে? তেনেকুৱা কথা কেনেকৈ কব পাৰে আপুনি? তেনেকুৱা কথাই কম, তোৰ চৰিত্ৰ ভাল যে। মোৰ চৰিত্ৰ ধৰি কথা নকব। আজিলৈকে মোৰ চৰিত্ৰক লৈ কোনো আঙুলিয়া নাই, কিন্তু আপুনি আঙুলিয়াইছে। আৰু আপোনাৰ অলপো লাজ নালাগেনে এই সৰু ছোৱালীজনীৰ আগত এনেকুৱা বেয়া কথাবোৰ কবলৈ কাৰণে? লাজ মোৰ নহয়, তোৰ লাগিব লাগিছিল। পিছে কি কৰিলি সন্তানটি? আপুনি কোৱা ধৰণে মাৰি পেলালো, কি কৰিম নহলে? তোৰ যদি মাৰিবলৈ ইচ্ছা আছিলে তেনেহলে ইমান দিন লুকাই আছিলি কিয়? মই কওঁতেতো তই অপাৰেশ্যন কৰিব পাৰিলি হয়। ভুল হল সেইটো মোৰ, এতিয়া বুজিলো। পাপা, মাক আকৌ গালি নিদিবা না, নহলে মায়ে আকৌ মোক এৰি গুচি যাব। তোক এইখন ঘৰত কিয় ৰাখিছো জাননে? একমাত্ৰ এই ছোৱালীজনীৰ কাৰণে। এই ছোৱালীজনীয়ে দিনে ৰাতিয়ে কান্দি থাকে, এনি টাইম তোৰ নাম, সেইকাৰণে তোক ৰাখিছো। নহলে তোৰ নিচিনা এজনীক ইয়াত মই ভৰি দিবলৈ নিদিলো হয়, গম পালি? হ'ব দিয়া পাপা, মাক গালি নিদিবা না। ঠিক আছে শুন, নিদিওঁ মাক গালি। মা, আহা আকৌ ভিতৰলে। ঠিক আছে বলা। তাইৰ গাটো ইমান বেয়া, তাইক দেখি এনেকুৱা লাগিছে তাই যেন হস্পিটেলৰ পৰা আহি আছে সন্তান জন্ম দি। কেনেবাকৈ যি কৰে কৰক, মই কিয় ইমান ভাবি আছো? ঘৰলৈ যেতিয়া লৈ অহা নাই তেনেহলে সেইবোৰ কথা ভাবিব নালাগে। সেইটো মোৰ সন্তান বুলি জানিও মই তাইক মিছা মাতি আছো যে সেইটো মোৰ সন্তান নহয় বুলি, কাৰণ মোক আৰু নালাগে। মোৰ এজনীয়ে ছোৱালী, সেইজনীক লৈ মই বহুত সুখী। মই আৰু সন্তান নিবিচাৰো, সেইকাৰণে তাইক এইটো মিছা কথা কবলগীয়া হল। সেইটো যদি নকলো হয় তাই চাগে মোৰ কথা কেতিয়াও নুশুনিলে হয়, কাৰণ মই তাইক ভাল পাই বিয়া পাতিছো। চৰি, মোক ভুল নুবুজিবা। আমি তিনিওজনে বহুত সুখী, আমাক আৰু চতুৰ্থজন নালাগে। মই নিবিচাৰো। গোসানী, আমাৰ গোসানীজনী। শংকৰ মাক নাতি খেলাইছা নেকি? নাতি নকবি, সেইজনী মোৰ ছোৱালী। পাগল হলি নেকি তই? তাইৰ মাকচোন বেলেগহে, তেনেহলে কেনেকৈ তোৰ ছোৱালী হল? কৈছো নহয় তাই মোৰ ছোৱালী। তেনেহলে মাকজনী ক'ত গ'ল? মাকজনী জলতে নাযাওঁ, এতিয়া যাতে মোৰ লগত আছে তাই মোৰ ছোৱালী। আৰু শুন, গাঁৱৰ মানুহকো কৈ দিবি, তাই যেতিয়া ডাঙৰ হব তেতিয়া যাতে এইটো কথা কোনো নকয় যে তাই বেলেগৰ ছোৱালী। তাইক মই জন্ম দিছো, মই পঢ়াম, মই খুৱাম।
কোনো নালাগে খুৱাবলে, কোনো নালাগে পিন্ধাবলে। মই ৰাখিম তাইক, মই ডাঙৰ দীঘল কৰিম। মাথো তহঁতি তাক নকবি যে তাই বেলেগৰ ছোৱালী। বৰ কষ্ট পাম আমি। ঠিকে আছে বাৰু, কিন্তু মাকজনী কলৈ গ'ল? মাকজনীক লৈ গ'ল দেউতাকে, আৰু এই কণমানিজনীক মাৰি পেলাম বুলি কৈছিলে। সেইকাৰণে মই ৰাখিলো, মই যতন ল'ম তাইক। মাকৰ মৰমখিনি মই দিম তাইক। বৰ ভাল কাম কৰিছ দে তই। হ'ব দে, মই কৈ দিম সকলোকে। ঠিক আছে। চা মাইনাজনীক এবাৰ মাককে টানি আনিলে। ডাঙৰ হলে কবি আকৌ মোৰ নিচিনা বুলি। হ'ব দে কম, এতিয়া আহিছো। যা, ময়ো তাইক কিবা এটা খুৱাই লওঁ, ভোকে লাগিছে চাগে। ঠিক আছে, খুৱাই লগে যা। বলা মাজনী বলা, তোমাক তুতু খুৱাই দিম। তুমি হামাবা, আমাৰ এজনী গোসানী মানুহজনী, ভাল মানুহজনী, নাকান্দে।